গগন মণ্ডলে থাকি কৃষ্ণৰ মাথাত দিব পাৰিজাত পুষ্প বৰশী ঢাকি কৃষ্ণ ব্ৰহ্মাৰ ইন্দ্ৰ চন্দ্ৰ য়াতি কৰি যত মহাজিক আশা মূল থান নাথ নাৰায়ণ অনন্ত হবে কুহাল এৰা মইনে অন্য কৰি হবে তুলন্ত আহিমা মোৰে কেথ আকাশৰ পৰা কৰন্ত কাতৰ কৃষ্ণৰ ভিত্তিক এ ৰামে নয় শুনি হৰি অচলা চকু মেলি হয় ওপৰত তুলি নাথ ব্ৰহ্মাই আদি কৰি তিতখ দেৱতা দেখিলে কৃষ্ণ কৃষ্ণক সদয় দেখি জয় জয় কৰন্ত দেৱগণে যত দেৱহুল অকৰে হুলস্থুল অয়াতি মহাৰঙ্গে এতিয়া আজি ব্ৰহ্মাকে আদি কৰি শিৱকে আদি কৰি অৰ্থাৎ ইন্দ্ৰ আদি ৩৩ কোটি দেৱতাই সকলোৱে নিজৰ নিজৰ গৃহত এপাক সোমাই যোৱা কথাটো মানে তুতি প্ৰাৰ্থনা কৰি আছে। এতিয়া প্ৰভু কৃষ্ণই আটাইসকলৰ ৰেকৰ্ডবিলাক তেওঁৰ হাতত আছে, নাই জানো? প্ৰভু ভগৱন্তৰ হাতত শিৱৰ ৰেকৰ্ডো আছে, ব্ৰহ্মাৰ ৰেকৰ্ডো আছে, ইন্দ্ৰৰ পৰা আদি কৰি ৩৩ কোটি দেৱতাৰ ৰেকৰ্ডবোৰ আছে। এতিয়া আপোনালোকে দেখিব সদৌ শেষত কাৰো ঠাইত সোমোৱা হ'ব। শিৱই ১ নম্বৰ বৈষ্ণৱ সঁচা, কিন্তু বৈষ্ণৱ হৈও তেখেতে প্ৰভু ভগৱন্তক একত ৰাখিব নোৱাৰে। তেওঁ নিজে নিজে বিপদত পৰাত আকৌ প্ৰভু ভগৱন্তে বচাবলগীয়া হয়নে? এতিয়া মন কৰিবচোন, কালকেতু অসুৰে যায় অং নম শিৱায় অং নম শিৱায় কৰি তপস্যা কৰি আছে। শিৱই তৎক্ষণাতে যাই কি ক'লে? ধন্যবাদ, চকু মেলা, কি বৰ লাগে কোৱা? কৈছে অমন বৰ এটা লাগে। কৈছে অমন বৰ দিবা, মই কাপোৰ নোৱাৰোঁ, তথাপি এটা দিলে স্বৰ্গ মৰ্ত্য পাতাল তুমি জয় কৰিবা, সকলোৱে তোমাক নমস্কাৰ কৰি ফুৰিব যোৱা। যেতিয়া কালকেতু অসুৰে স্বৰ্গ মৰ্ত্য পাতাল জয় কৰি হাহাকাৰ সৃষ্টি লগালে, কোনে লগোৱালে? শিৱই লগোৱা নাই জানো? আচ্ছা, তাৰপাছত মই কৈলাশলৈ এপাক যাওঁগৈ, কাৰণ শিৱৰ অনুগ্ৰহতে বা শিৱৰ মৰম চেনেহ আদৰ কণতে মই আজি সকলোতে জয়লাভ কৰিব পাৰিলোঁ। গতিকে শিৱক আজি দেখা কৰোঁগৈ। এই বুলি কৈলাশত যায় যেতিয়া শিৱক দেখা কৰিব যোৱাৰ লগে লগে পাৰ্বতীক আগেয়ে দেখিলে। সেইদিনা শিৱৰ নাই, পাৰ্বতীৰ ৰূপ যৌৱন দেখি কালকেতু অসুৰ বলিয়া হ'ল, পাগল হ'ল। আৰু যায় মানে এতিয়া কৈলাশত হৰণ কৰে। তেতিয়াতো পাৰ্বতী মহাক্ৰোধান্বিত হৈ কৈলাশৰ পৰা কালকেতু অসুৰক খেদি দিয়ে। আৰু সেই খেদি দিয়া অপমানতে আহি আকৌ আহি মানে শিৱ আৰাধনাত লাগি গ'ল। ওম নম শিৱায়, ওম নম শিৱায়, ওম নম শিৱায়। সেইবাৰ শিৱই আহি ক'লে, তুষ্ট হ'লোঁ তোমাৰ তপস্যাত, কি বৰ লাগে কোৱা? কৈছে মই যি বৰ বিচাৰিম তাকে দিম বুলি কওঁ। কৈছে অমন বৰ নিবিচাৰিবা, সেইটো মই দিব নোৱাৰিম, তাৰ বাহিৰে যি বৰ তুমি বিচাৰা তাকে মই দিম, হয়নে? তেনেহ'লে মই আজিৰ ভিতৰত পাৰ্বতীক বিয়া কৰিব লাগিব। হৈ গ'ল, ডাঙৰ কথা হৈ গ'ল নহয়। শিৱ বোলে সৰ্বনাশ হ'ল, কি কৰি পালোঁ। তাৰ পাছত আহি কালকেতু অসুৰে গোটেই পৰ্যাৰ পাত্ৰ মন্ত্ৰী সৈন্য সমান্তৰ লৈ দৰা সাজি এতিয়া বিয়া কৰিব গৈ আছে, হয়নে? এইটো কাহিনী এইপিনে গ'ল। আৰু ইতিমধ্যে 33 কোটি দেৱতাৰ ভিতৰত
মানে সকলো ডক্টৰবোৰ ভগাই ভগাই দিলে সদৌ শেষত ঐশ্বৰ্য বিৰোধী ভগুৱা গৰাকীটো কাক দিব সেই সময়টো হৈ গ'ল ইন্দ্ৰ আদি 33 কোটি দেৱতাকো সেইটো দায়িত্ব লাগে তাৰপাছত গৈ গৈ শনিয়ে ক'লে মোকো লাগিব সেইটো দায়িত্ব হয়নে ঐশ্বৰ্য বিৰোধী অৰ্থাৎ বিত্তমন্ত্ৰী বুলি ধৰি লওক আৰু সেইটো যেতিয়া হুলস্থুল পৰিৱেশ হ'ল সেইদিনা বিষ্ণুৱে ক'লে বা আজি এই সভাখন স্থগিত থাকক পুনৰ মই এই সভা দি এই বিত্তমন্ত্ৰী বা ঐশ্বৰ্য বিৰোধীৰ দায়িত্বটো কাক দিওঁ সেইটো পাছত হ'ব ইতিমধ্যে যেতিয়া কালকেতু অসুখ পাৰ্বতীক বিয়া কৰিব গুচি গ'ল দেৱঋষি নাৰদে গৈ মানে পৰম প্ৰভু বিষ্ণুক যাই কৈছে কথা সমনা হ'ল নহয় বোলো কি হ'ল এই ডাঙৰ কথা আজি কালকেতু অসুৰে মানে শিৱৰ পৰা বৰ লৈ পাৰ্বতীক বিয়া কৰিব গৈছে যদি পাৰ্বতীক বিয়া কৰি আনেই তেনেহ'লে আমাৰ দেৱলোকৰ সমূল অংশে মা নিজত সকলো শেষ গতিকে আপুনি যদি কিবা এটা উপায় নকৰে আৰু উপায় নাই তেতিয়া এই বিষ্ণুৱে 33 কোটি দেৱতাক দায়িত্ব দিলে কোনে কেনেকৈ কি বুদ্ধিয়ে পাওঁ এই বিয়াখন বন্ধ কৰি দিয়া হয় তেতিয়া ইন্দ্ৰই যায় কালকেতু অসুখ ভেটা দি কৈছে ধন্যবাদ কালকেতু অসুৰ এটা কথা পাৰ্বতী হ'ল আমাৰ সকলোৱে মাতৃ গতিকে সেই মাতৃক বিয়া কৰিব নাপায় ন কৈছে মোৰ নাম কালকেতু অসুৰ মোৰ লগত অসুৰৰ লগত মাতৃ ছাত্ৰী কি আহে যায় হয়নে মই বিয়া কৰিব লাগিব মই এইটোৱে এনেকৈ 33 কোটি দেৱতাই বহুত বুজালে মই চমু কৰি দিলোঁ বাৰু নুবুজিল সদৌ শেষত বিষ্ণু দেৱঋষি নাৰদ ব্ৰহ্মাপে আদি কৰি বিপদত পৰি হাহাকাৰ চিন্তাত পৰি আছে সেই সময়ত শনিয়ে ক'লে মোকো এবাৰ দায়িত্ব দিয়কচোন বাৰু হয় ইয়াৰ এটা কথা আগত মই ক'ব ৰৈ গ'ল এই যেতিয়া ক'তো স্বৰ্গমৰ্ত্য পাতালত তোমাৰ মৃত্যু নাই সঁচা শিৱই তাক বৰ এটা দিছিল যিদিনা তোমাৰ মুখত আহিব মই মৰিম সেইদিনাই কিন্তু তুমি মৃত্যু হ'বা সেইটো আছিলে এই তাৰপাছত শনিয়ে এজন বুঢ়া বামুণৰ ৰূপ লৈ আগবাঢ়ি গ'ল যাই মানে কালকেতু অসুৰ দৰা সাজি গৈ আছে তাৰ আগত আগভেটা দিলেগৈ নহয় দিয়াৰ লগে লগে কালকেতু অসুৰে মানে একদম দপদপাই উঠিল মোৰ আগত ভেটা দিয়া ক্ষমতাটো ক'ত পালে এটা বুঢ়া বামুণে জাতিৰে হানি একেবাৰে ফচাফচি কৰি ইত্যাদি আহি গ'ল আৰু তেতিয়া বামুণটোৱে কৈছে নহয় আপোনাৰ ভালৰ কাৰণে মই আগবাঢ়িছোঁ খবৰ কেইটামান যে আপুনি পোৱা নাই সেইকেইটা ভাল খবৰ দিম বুলিহে মই আৰু তোমাৰ নিচিনা এটা দৈত্য এই স্বৰ্গমৰ্ত্য পাতালত আৰু জন্ম নহ'ব নুপুজিব তুমি আজি যে পাৰ্বতীক বিয়া কৰিব যোৱা তুমি কম ভাগ্যৱান তোমাক মই সেইটো উৎসাহ দি পেলাইহে যোগাব আহিছোঁ হয়নে তেতিয়া যেনিবা ঠাণ্ডা হৈ ক'লে কওক বামুণ আৰু কি ক'ত আছে এই আৰু এতিয়া মই ক'ৰ পৰা আহিলোঁ তাকো সোধা বোলে ক'ৰ পৰা মই স্বৰ্গৰ পৰা আহিছোঁ তোমাৰ পিতৃ মাতৃ আজি স্বৰ্গত আনন্দত জঁপিয়াই আছে কাৰণটো মোৰ আজি বোৱাৰী হ'ব জগতৰ মাতৃ পাৰ্বতী আমাৰ বোৱাৰী হ'ব তাতকৈ আনন্দৰ সীমা ক'ত আছে আৰু হয় এই বুলি মানে আনন্দত একদম তোমাৰ পিতৃ আৰু মাতৃ মৃত হৈ গ'ল তাৰমানে স্বৰ্গত আছে আনন্দত আছে থাকি আকৌ সদৌ শেষত দুয়োটো দুগুৰি কান্দিছে সেইকাৰণে মই আহিবলগীয়া হ'ল তাৰপৰা ধুমাটো দুগুৰি কান্দিছে বোলে কি কাৰণত কান্দিছে তাৰমানে এতিয়া এই দৰা সাজি যাওঁতে পাৰ্বতীক বোৱাৰী আনিব আমাক কিমান আনন্দ কিন্তু যোৱা সময়ত যদি আমাৰ পিতৃ মাতৃক সি সেৱা ভাৱ কৰি থৈ গ'ল হয় কিমান শান্তি পালোঁ হয় ন তেতিয়া কালকেতু অসুৰ বামুণৰ কথা শুনি তেনেহ'লে মোৰ পিতৃ মাতৃয়ে কান্দি আছে স্বৰ্গত বোলে কান্দি আছে এইটো কাৰণ এতিয়া মই কেনেকৈ যাম এই তেতিয়া বুঢ়া বামুণে শনি মানে বুঢ়া বামুণ হৈ আছে বুঢ়া বামুণে ক'লে আপুনি যদি এতিয়া কয় যে মই মৰিম বুলি যদি কয় এতিয়াই মই লৈ যাই সিহঁতক সেৱা কৰাই আনি আকৌ দৰা সাজি আৰু লৈ যাম তেনেহ'লে চিন্তা নাই মই মৰিম আজি বুলি কোৱাৰ লগে লগে মৰিম হয়নে আৰু তেতিয়া এই স্বয়ং বিষ্ণুৱে 33 কোটি দেৱতাক ক'লে তোমালোকক যে সকলোকে ঐশ্বৰ্য বিভূতি দায়িত্বটো লাগেই কোনেওচোন তোমালোকে পাৰ্বতীক বা শিৱক বাচাব নোৱাৰিলা এইটো দুৰ্ঘৰ বিপদত গতিকে শনিয়ে পাৰিলে গতিকে আজিৰ পৰা ঐশ্বৰ্য বিভূতিৰ দায়িত্বটো শনিক অৰ্পণ কৰা হয়নে এতিয়ালৈ শনিৰ হাতত শনি এতিয়াও যাৰ তুষ্ট হ'ব
তাক চাৰিয়াতে দিব শনি চাৰিখন হাত গতিকে বাৰু যাই হওক এতিয়া এই শিৱই যদি নিজে বৰ দি নিজে বিপদত পৰে তাৰ মানে কৈলাশত যাই পেলাই প্ৰভু ভগৱন্তে কি কৰিব বৰমাওতো তেনেকুৱা বেয়া ৰেকৰ্ড আছে নিজৰ যি সৰস্বতীৰ ৰূপত মুগ্ধ হৈ সৰস্বতীক বিয়া কৰি পেলালে নহয় বাৰু ইন্দ্ৰ আদি 33 কোটি দেৱতাৰতো তেনেকুৱা বহুত বেয়া ৰেকৰ্ড আছে গতিকে আজি প্ৰভু ভগৱন্তে সকলোৱে তুতি কৰি থাকোঁতে মানে চিন্তা কৰি আছে এইসোপাক কেনেকৈ ঠগি থৈ মই যামগৈ এতিয়া কাৰো ঘৰত নাযাওঁ হয়নে গতিকে সেইটো আকৌ আমাক দেখুৱালে আমি যদি তেনেকুৱা ঠগ বঞ্চনা লুচাবাজি আমি লোক হওঁ তেনেহ'লে আমাৰ এইখন হৃদয়ত এইখন ঘৰত ভগৱান আহিবনে নাহে এইটোৱে ধৰি লওক এই 33 কোটি দেৱতাৰ যে 33খন ঘৰ আমাৰ প্ৰত্যেকৰে নিজা নিজা এইটো ঘৰ নহয় গতিকে আমি এই গৃহখন অতি পবিত্ৰ কৰিব লাগিব উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল 4 গুৰু 3 শৰণ তেওঁ হ'ব আমাৰ জন্ম নিবাৰণ এই 4 গুৰু মানিবা শিকক 3টা শৰণ ল'বা শিকক হয় সাধুগুৰু বৈষ্ণৱক দেখাৰ লগে লগে হাতত শ্ৰী গোবিন্দ দানয়দী প্ৰতি সপ্তদ্বীপে জগন্নাথ কৰে বসতি হাতত আমাৰ কোন আছে জানে গোবিন্দ আছে গতিকে এই হাতকেইখন আমাক কাৰোবাৰ লগত কাজিয়া লাগিবা দন লাগিবা হাই কাজিয়া হুলস্থুল লাগিবা আমাক দিয়া নাই আমাক দান দিয়াৰ কাৰণে এইকেইখন হাত প্ৰভু ভগৱন্তে দিলে কি দান ধন টকা পইচাৰ দান নহয় প্ৰণামৰ দান এই পাত হ'ল জ্ঞানৰ অস্ত্ৰ আমাক কৈছে যাৰ হৃদয়ত যাৰ অন্তৰত এই হাতযোৰ প্ৰণামটো অনাবৰতে থাকে তেওঁ এই পাত জ্ঞান অস্ত্ৰ তৈয়াৰ কৰি ল'লে এই পাত অস্ত্ৰইহে স্বৰ্গমৈত্য পাতালত জয় কৰিব পাৰিব বুলি ভাগৱতে আমাক বুজাই আছে গতিকে এইখিনিতে আমি বুজিব লাগিব আমি অতি শুদ্ধ আমি অতি সত্য হয় আমি হ'ব লাগিব তেনেহ'লে প্ৰভু ভগৱন্তক আমি যি কওঁ আমি মাতাৰ লগে লগে ভগৱন্ত আমাৰ ওচৰলৈ আহিব কাৰণ ভকত বৎসল হৰি ভকতৰ বৎসল হৰি তাৰমানে দাসৰো দাস ভকতৰ হিয়াই এৰি যাইবে কণ পাৰো মই অলগাই আছে পাৱে প্ৰেম জৰি ভকতেখে মোৰ প্ৰাণ তান্ত বিনে নাহি আনয় অভকতক লওঁ সাদৰি এয়া ভগৱন্তে দেৱৰ্ষি নাৰদক কোৱা কথা ভকতক আপোনালোকে ল'ৰাই হওক ছোৱালীয়ে হওক প্ৰশ্ন নাই বৃদ্ধ হওক বৃদ্ধা হওক প্ৰশ্ন নাই আমি সৎ হৈ যেতিয়া পবিত্ৰ হৈ ভকতৰ লক্ষণ ল'ম বৈষ্ণৱৰ লক্ষণ ল'ম তেনেহ'লে আমি যেতেই ভগৱন্তক মাতিম তেতেই আমাক বিপদত ৰক্ষা কৰিবৰ কাৰণে তেওঁ দৌৰি আহিব বুলি আমাক ভাগৱতে বুজাই আছে গোবিন্দ কোলা হল আমার নাটক পবিত্র বঢ়িয়া পাশে জগন্নাথ সপর মাঠ দেবর খুনি বন্দন বিধান্ত নিদিয়ান মাধবে হয় মুদিয়ানে আজি পৰম প্ৰভু ভগৱন্ত দৈৱকী নন্দনদেৱ কৃষ্ণই যেতিয়া সকলোৱে কোলাহল কৰিলে মোৰ গৃহলৈ আহক ইপিনে বোলে মোৰ গৃহলৈ আহক তেতিয়া সকলোৱে চালে কাৰো ৰেকৰ্ড ভাল নহয় কাৰো গৃহত মই প্ৰৱেশ নকৰিব দেৱতাসকল ৰজগুণত আছে তেওঁলোক শতগুণত নাই হয়নে গতিকে ৰজগুণী লোকসকলক ভগৱন্তে লাভ কৰিব নোৱাৰে আৰু তমগুণী লোকসকলেও ভগৱন্তক লাভ কৰিব নোৱাৰে গতিকে আমাক দেখুৱালে শত ৰজ তম 3টা গুণ হয় এই পঞ্চভূতি দেহা শীত অপ তেজ মূৰ বম
মই আইগৰ্ভত থিতি হোৱা দিনাই প্ৰভু ভগৱন্তে 5টা ভূতৰে সৈতে মোক তৈয়াৰ কৰিলে আৰু তাত দিলে 5টা কমেন্দ্ৰিয় হাত ভৰি গুহলিংগ মুখ 5টা জ্ঞানেন্দ্ৰিয় দিলে নাক কাণ চকু জিভা তল আৰু তাৰ লগত আৰু 3টা দিলে মন বুদ্ধি চিত আৰু 3টা দিলে মানে 17তম 3টা গুণ আৰু 6টা ৰিপু লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য এই হ'ল 22টা এই 22টা পঞ্চটা ভূতৰ লগত তেনেকৈ খেদিলে আৰু যিদিনা মই আইগৰ্ভৰ পৰা আহিব ওলাওঁ সেইদিনা আকৌ প্ৰভু ভগৱন্তে কাণে কাণে ক'লে আৰু 2টা ভাল সম্পত্তি আছে লৈ যোৱা তাৰ নাম কি প্ৰভু কৈছে এটাৰ নাম কাল এটাৰ নাম মায়া বঢ়িয়া বস্তু বঢ়িয়া তেতিয়া মই শুনি বৰ আনন্দ পালোঁ হা ভাল বস্তু 2টা দিছে যেতিয়া লৈ যাওঁ হয়নে একে হ'ল 24টা এই এতিয়া পদে পদে যদি আমাক বিঘিনি ঘটাই ফুৰা বস্তু সেই 2টা এটাৰ নাম কাল এটাৰ নাম মায়া তেতিয়া গৰ্ভতে কৈ উঠাইছে এটা থাকিব আগৰ ফালে এটা থাকিব পাছৰ ফালে তেতিয়াতো মই আৰু খবৰ পালোঁ এই ঘিটমা আন্ধাৰটো মই কাপোৰ হৈ নগ'ল যদি এটা আগত যায় এটা পাছত যায় মাজতহে যাব লাগিব মই আৰু এই হওক যা শ্মশান তাতে ঘূৰি ফুৰিবগৈ ৰাতি নহয় তাৰমানে এতিয়া মায়াটো আমাৰ ক'ত আছে জানে চকুত আছে মায়া লাজ এতিয়া উখিনি বাটতে বহি পেলাই এটাই খোজ কৰি থাকক যদি চকু মুদি থাকে তাৰ লাজো নালাগে একো নালাগে প্ৰমাণ কৰিব কালিলৈ হয় কিন্তু দেখাসকলেহে লাজ পাই পেলাই থুৱাই দি মৰিব গতিকে চকুত আমাৰ লাজটো আছে আৰু ইপিনে পাছত কালটো আছে ডিঙিৰ গড়ত মূৰৰ তলত এইখিনিতে অকণমান খেপিয়াই চাওকচোন উঠুঙাই দি পাব সেইটোৱে তক্ষক নাই আমাক বিশ্বত দেখুৱালে আজি পৰীক্ষিত ৰজাক তক্ষক নাইকে 7 দিনত ভিতৰত দংশন কৰিব আমাকো আমিও একোটি ৰাজা পৰীক্ষিত সকলোৱে আমাকো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে তক্ষক নাইকে দংশন কৰিব ৰেহাই নাই মোক যদি বুধবাৰে আপোনাৰ বৃহস্পতিবাৰে কাৰোবাক দেওবাৰে কাৰোবাক শনিবাৰে মৰিলে এইটো সবনাশে হয় নহয়নে শনিবাৰে মৰিলে আকৌ কোকৌ লাগে বোলে শনিবাৰে মঙলবাৰে দেওবাৰে পৰাপক্ষত এই 3টা বাৰে নমৰাটো ভাল মৰিলে আকৌ কোক লাগিব আকৌ ভকত বৈষ্ণৱক আনি পাঠ পতংগ পঢ়াব লাগিব হয়নে গতিকে এই 7টা বাৰৰ ভিতৰতে আমিও সকলোৱে এদিন মৃত্যু হম সেইকাৰণে কৈছে যাক ধৰিব কালে তাক ৰাখিব কি উজাভালে যিদিনা সেই তক্ষক নাগটোৱে কামোৰ মাৰিব এই লৈ যাওক আপুনি মৰিগাঁও লৈ যাওক গুৱাহাটী লৈ যাওক ভেলৌ লৈ যাওক পাটনা সদৌ শেষত আনি পেলাই আৰু তেতিয়া ৰাইজক ক'ব আৰু দে ভাই পাঠ এভাগকে কৰা আৰু দেউতাক বিদায় দিম হয়নে ঘূৰাই পকাই নাপাব তাৰমানে সেইকাৰণে জ্যোতিষশাস্ত্ৰত ভিগুৱাদী বাৰমুনিসকলে লিখিছে যাৰ দিন পৰিব খালত লাও কোমোৰা নুঠে চালত যাৰ বেয়া দিন আহিব লাও কোমোৰা চালত নুঠে এটা প্ৰমাণ কৰিবচোন মই আজি কৈ যাওঁ এইটো জ্যোতিষশাস্ত্ৰৰ কথা প্ৰথম আহিনতে আপুনি আগৰ পৰা গাঁত চাত খান্দি বৰ যোগাৰ কৰি ৰাখিব প্ৰথম আহিনতে পানীলাও গুটি কেইটামান দিব দি পেলাই জেঙু কেইটামান পুতি দি থৈ দিব যদি আপোনাৰ সেই বছৰটো ভাল দিন আছে আগৰ পিনে দেখিব আৰু লাৰিব নালাগে চুব নালাগে পানীলাও পুলি গজি লাহেকৈ জেঙত বগাই আপুনি গৈ আছে য'তে যায় চাং পায় বা ঘৰৰ চাউল পায় তাতে উঠিব যাৰ বেয়া দিন আছে সেই লাও পুলিকেইটাই প্ৰমাণ দিব মই প্ৰমাণ পাইছোঁ আৰু আপোনালোকেও পাব যদি লাও পুলিকেইটা অলপমান ওখ হ'ব দেখিব এই পিনে যাব এদিন দেখিলে জেংকেইডাল এৰি পেলাই এইপিনে গৈছে পনাই দিলে লাগি বান্ধিও দিলে আকৌ ইপাকে যাবগৈ সেইপাকে বান্ধি দিব ইপাকে যাব জানিব সাধুগুৰু বৈষ্ণৱ ভকতৰ দ্বাৰা পাঠ পতংগ পঢ়ি এমুঠি চাউল সিজোৱা ভকত কোনোবাই পায় 3জন কোনোবাই পায় 5জন কোনোবাই পায় 100জন আনি খুৱাব এয়া জ্যোতিষশাস্ত্ৰৰ বিধান নহ'লে এখন ঘৰত কিবা কিবি ৰোগ ব্যাধি আপায় অমংগল হৈ বহুত টকা যাব মই এইটো প্ৰমাণ পোৱা কথা সেইকাৰণে কৈছে যাৰ দিন পৰিব খালত লাও কোমোৰা নুঠে চালত টানি ধৰি তোলাই দিবা চালত গোট নুঠে ডালত মৰটোৱে ক'ত মৰ হয়নে যেতিয়া গৈ আছে নুঠ বান্ধি লৈ যাম বান্ধি নি চালত উঠোৱা লাগে ওচৰৰ ঘৰ একেলগে মানে গুটি জিওৱা লাও সিহঁতৰ লাও খাই গুদা কৰি আছে সেইগৰাকীয়ে যদি লাভ পাই সোধে অ' দেহি তহঁতৰ লাওজোপা লগা নাই
নাইও দেহি আমাৰ লাওজোপাই খালি বজা ফুলে পেলাই আছে, বজা ফুলে পেলাই। হয়, লাও লাগিব ক'ৰবাত যায় কেতেৰা মেতেৰাকৈ দুটা লাগিব, সেইটো বেলেগ কথা। গতিকে এই আমাকো যিদিনা তখক নাগে দংশন কৰিব, এই ৰেহাই নাই। হয়, গতিকে বংগদেশৰ চৈতন্যদেৱে দেখিছে, ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না, চাৰ মধ্যে মাংসেৰ জোল, চাৰ কামিনীৰ কুল, গৌৰাং নিতাই হৰি হৰি বোল। আজি কৃষ্ণ বৈকুণ্ঠ পুৰাণত আমাক 6টা ভাগে, আমাৰ 6টা ৰিপুৰ 6টা ভাগে বুজাই যাব বা বুজাই গৈ আছে। আমি তাক বুজি ল'ব লাগিব। 1 নম্বৰত স্বামী বিবেকানন্দ দেৱে গ্ৰন্থখনত লিখিছে, মনৰ দুখে চান্দালে দি অভিশাপ তাক খন্দাইতে নোৱাৰে ব্ৰহ্মাৰ বাপ। গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, কোনোদিনে বয় জ্যেষ্ঠ ভকত বৈষ্ণৱ এইসকলক আপোনালোকে কোনোদিনে আঘাত অপমান নিদিব, পিতৃ মাতৃক আঘাত অপমান নিদিব। যদি অপমান আঘাত পায় পিতৃ মাতৃ বা এই বয় বৃদ্ধ জ্যেষ্ঠসকলে যদি আপোনাক কিবা এটা অভিশাপ দেই, ইহকালে পৰকালে নিস্তাৰ নাই। তাৰ প্ৰমাণ আপুনি পাইছে। 5 বছৰ বয়সৰ সিংগীমুনি আজি ভাৰতৰ ৰজা পৰীক্ষিতক আজি অভিশাপ দিলে, 7 দিনৰ ভিতৰত তক সংজ্ঞাকে দংশন কৰক। এৰিব পাৰিলে? নোৱাৰিলে, হয়নে? গতিকে সদৌ শেষত আকৌ স্বামী বিবেকানন্দ দেৱে গ্ৰন্থখনৰ শেষত লিখিছে, এই লোকসকল সতৰ ক্ষয় নাই, অসতৰ জয় নাই। হয়নে গোহাঁই? যিসকলে সতত আছে সেইসকলে বুকু ফিন্দাই ক'ব পাৰিব, এখন পৃথিৱীত মই জয়লাভ কৰিম কৰিম কৰিম। আৰু যিসকলে অসতত আছে কোনোদিনে সেইসকলে জয়লাভ কৰিব নোৱাৰে। মিছা কথা, এইটো প্ৰমাণ আছে, হয়নে? গতিকে আজি এই কৃষ্ণ বৈকুণ্ঠ পুৰাণত আমাক কৃষ্ণ কেনেকৈ বৈকুণ্ঠক গ'ল, কাক কি কৰিলে, এই কাহিনীটোৰ লগত গোটেই দেহটোৰ মিলনত আমাক বুজাই যাব। আমি যদি এইকণ কথা শুনি আমি জ্ঞানী হওঁ, আমি যদি সত্যটো জীয়াই ৰাখোঁ, তেনেহ'লে ইহকালে পৰকালে আমি য'তে যাম ত'তে শান্তি পাম। এই বুলি 4 বেদ 14 চতুৰ্থ পুৰাণে ইয়াকে বনাই আছে। গোবিন্দ বঞ্চি বাকলাগি জলিয়া মিছা জিয়ানো বঢ়িয়া। এই জটেক মাতন্ত নেদন্ত কাকু কৃষ্ণে কুসমি মঠ ধৰি হৰি অকীয়া চন্দ্ৰ হুয়া তিনি শব্দ বকুণ্ঠৰ পৰা আইনা যত মুখ পাৰি। আজি প্ৰভু ভগৱন্তে দেখুৱাইছে যে মিছা ধ্যান কৰা দেখুৱাইছে। সেই যে ভগৱন্তেও ফাঁকি দিয়ে, আজি ধৰা পৰিলে, হয়নে বাৰু? তেওঁ মানে এইডাল একো ধ্যান নাই, কেৱল দেৱতাসকল বা সকলোকে ঠগিবৰ কাৰণে তেওঁ এতিয়া মিছা ধ্যান ধৰি আছে। আৰু চবেই ভাবিছে আৰু এসময়ত বেছিকৈ কথা নকবি দেই, ধ্যানত আছে ধ্যানত আছে, কিন্তু একো ধ্যানত নাই, ঠগিবা যত্ন কৰি আছে। এতিয়া তাই এটা প্ৰমাণ পালে। আজি পৰম প্ৰভু ভগৱন্ত কৃষ্ণ ভগৱন্ত নহয়নে? গংগা পাৰত পৰীক্ষিত ৰজাক শুকদেৱে প্ৰশ্ন কৰিছিলে, গুৰুদেৱ প্ৰভু ভগৱন্তে বাৰু এনেকৈ বৈকুণ্ঠক কিয় গ'ল? কৈছে যাব লাগিব। তেওঁ সাপ পালে নহয়, অভিশাপ পালে। অভিশাপৰ মানে সেইটো তেওঁ যাবলগীয়া বাধ্য হ'ল। তেতিয়া আকৌ পৰীক্ষিত ৰজাই কৈছে তেওঁতো জগতৰে ভগৱান হৰ্তা কৰ্তা, গোবিন্দ ৰাম মুৰাৰী, মুকুন্দ ৰাম মুৰাৰী, ভকতি লোচন, দুখ বিমোচন, ভকতৰ ভয় হাৰি। তেওঁতো সেইকেইটা সাপ এৰাব নোৱাৰে। কৈছে নহ'ব নহয়। ৰাজনীতি, ধৰ্মনীতি, শিক্ষানীতি, অৰ্থনীতি, সমাজনীতি, 5টা নীতি। প্ৰথম আমাৰ যেতিয়া মধ্যখন পৃথিৱী বৰাহস্বৰূপে জল সন্তে ডুব দিলা, অনন্ত নাবিৰ সন্তে ভূমি উধাৰিলা। প্ৰথম প্ৰভু ভগৱন্তে পৃথিৱী সৰ্জন কৰাৰ পাছত দেখিলে মানে
চাৰিমুঠি জীৱটো সৰ্জন কৰিম, কিন্তু মনুষ্য জাত এটাও সৰ্জন কৰিম। এতিয়া মনুষ্যৰ জাতিটোৱে কি লৈ জীয়াই থাকিব? তাৰ এখন সংবিধান নালাগিল জানো? এই তেতিয়া ব্ৰহ্মপ্ৰভু ভগৱন্তই বৈষ্ণৱ সনাতন ধৰ্ম তেওঁ প্ৰচাৰ কৰিলে। গতিকে আপোনালোকে ভাগৱতৰ তাৎপৰ্যত পাইছেই নহয়। মহাপুৰুষ শংকৰদেৱে লিখিছে, অ কৃষ্ণ সূৰ্য ভয়লংকয়ো দি ধৰিয়ে, ও নাম ধৰ্ম কৰিলা বিদিত হৰিয়ে। সেইদিনাই কৃষ্ণ সূৰ্য যিদিনাই জন্ম দিয়ালে, সেইদিনাই বৈষ্ণৱ সনাতন ধৰ্মও জন্ম দিয়ালে, হয়নে গোহাঁই? আৰু সেইদিনাই 5টা নীতি জন্ম দিয়ালে। সেইকাৰণে তাৰ অকণমান মই বাৰু আগুৱাই গৈছিলোঁ, প্ৰমাণ আপোনালোকেও পাইছে। যেতিয়া 1947 চনত ভাৰতখন স্বাধীন কৰা হ'ল, জৱাহৰলাল নেহৰুক প্ৰধানমন্ত্ৰী পাতি তেওঁলোকে যেতিয়া প্ৰথম সভাখন বহে, সেই সভাত মহাত্মা গান্ধীজীয়ে মানে ক'লে যে এটা কথা, আমি ব্ৰিটিছৰ তলতহে চলি আছিলোঁ ইমান দিন, আমাৰতো নিজা সংবিধান নাই, এতিয়া আমি নিজা সংবিধান এখন ৰচনা কৰিব লাগে। কেনেকৈ পৰা যায় কওক? নিমাত হৈ থাকিল। তেতিয়া B.R. আম্বেদকাৰ এজন মুছলমান, তেখেতে ক'লে এই দায়িত্বটো মোক অৰ্পণ কৰক, সংবিধানখন ৰচনা কৰাৰ মই যত্ন কৰিম। জাতিৰ পিতা মহাত্মা গান্ধীয়ে ক'লে প্ৰস্তাৱ আকাৰে এওঁক অৰ্পণ কৰা। তেতিয়া প্ৰস্তাৱ আকাৰে B.R. আম্বেদকাৰক সংবিধান ৰচনাৰ দায়িত্ব দিলে। আৰু তেওঁ গীতা ভাগৱত চালি জাৰি চাই দেখিলে, প্ৰথম পৃথিৱী সৰ্জন কৰাৰ পাছতে প্ৰভু ভগৱন্তে কৃষ্ণ সূৰ্যত জন্ম দিয়ালে, বৈষ্ণৱ সনাতন ধৰ্মত জন্ম দিয়ালে, ৰাজনীতি, ধৰ্মনীতি, শিক্ষানীতি, অৰ্থনীতি, সমাজনীতি জন্ম দিয়ালে। হয়, গতিকে ইয়াৰ ভিতৰতে যদি মই এই সংবিধানখন ৰচনা কৰোঁ, তেনেহ'লে উৰণ, বুৰণ, গজন, ভ্ৰমণ এই 4টা জাতিয়ে কোনেও দুখ অনুভৱ নকৰিব, এই বুলি এখন সংবিধান ৰচনা কৰিলে। এতিয়া সেই সংবিধানখন ভাৰতৰ সংবিধান বুলি যদি আমি গপচত বহি থাকোঁ হ'বনে? আমাৰ সংবিধান এখন। এতিয়া এইখন ভাৰতখন আমাৰ ঘৰখনলৈ লৈ আহকচোন, আমাৰ এইখন ভাৰত নহয় বাৰু। যেনিবা তাত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী, আমাৰ এইখন ঘৰৰ যিজন মালিক সেইজনে প্ৰধানমন্ত্ৰী বুলি ধৰি লওক। তেওঁৰ কথা যদি মানি যিখন গৃহত চলিব, সেইখন গৃহত শান্তি আহিব। আৰু যদি ঘৰখনৰ মালিককে নামানে, তেনে প্ৰধানমন্ত্ৰীক নামানা হ'ল, সেইখন গৃহত শান্তি নাইকিয়া হ'ল। এটা হয়নে? নীতি বুলি কওঁতে নীতি শব্দটো কি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে জানি লোৱা উচিত। আজি এজনী ছোৱালী এই ঘৰখনত বিয়া কৰি লৈ আহিলে, অহাৰ লগে লগে তেওঁ জানি লোৱা উচিত এইখন গৃহৰ মই এজনী বোৱাৰী। গতিকে মই নীতি পালন কৰাটো কৰ্তব্য। নীতি ভংগ কৰিলে গোটেই ঘৰখনে বেয়া বোলাই নহয়, গাঁৱেও বেয়া বোলে। কাৰণ এজনী বোৱাৰীয়েকে শহুৱেক শাহুৱেকক মানি চলাটো নীতি। যদি কেনেবাকৈ নামানে সেইটো নীতি ভংগ, হয়নে? সেইজনী যেনিবা দেখাই শুনে বৰ ৰূপৱতী, কামে কাজেও বৰ ৰূপৱান হ'লে কামত আহিব? নাহে। আৰু যেনেকৈ এখন চাইকেল বৰ ধুনীয়া নতুন সজা, কিন্তু পাছৰ চেকাটোত লিক এটা আছে, কামত আহিব এখন চাইকেল? হয়। গতিকে আমাৰ বোৱাৰীসকলে জানি লোৱাটো সেইটো উচিত। আৰু ল'ৰাসকলে জানি লোৱা উচিত, ছোৱালীসকলে জানি লোৱা উচিত, পিতৃ মাতৃক মান্য কৰি চলাটো আমাৰ নীতি। যদি মই পিতৃ মাতৃৰ বাক্য অমান্য কৰি চলা যায়, নীতি ভংগ। সেইকাৰণেতো অকণমান আগুৱাই যাবলগীয়া হ'ল, বেয়া নাপাব। মই কীৰ্তনলৈ গ'লোঁ, সেইকাৰণে কীৰ্তনত মহাপুৰুষ শংকৰদেৱে যে লিখিছিল এবাৰ, এটা পাতত লিখিছে, কি ধুনীয়াকৈ দেখিছেনে? এক নামে যত পাপ সংহাৰিতে পাৰে, ততেক পাতকী পাপ কৰিতে নপাৰে, লিখিলে নহয়। এবাৰ নাম ল'লে যিমান আপোনাৰ পাপ আছে, লক্ষ লক্ষ পাপ থাকিলে চব নাখে। তাৰপিছত আৰু লিখিবলগীয়া নাছিল, কিন্তু কেইপদমান লুটিয়াই পেলাই আকৌ চাবচোন, মহাপুৰুষ শংকৰদেৱে আকৌ এফাগীত লিখিলে, কলি নৰ পাতকী হ'ব। কাৰণটো কি? শংকৰদেৱক কিবা ভুল হ'ল নেকি? এবাৰ লিখিলে, এবাৰ নাম ল'লে চব পাপ নাশ হয়, আকৌ এবাৰ লিখিলে কলি নৰ পাতকী হ'ব। তাৰমানে নাম নীতি ভংগ কৰি লোৱা নাম যদি লক্ষ লক্ষ নাম কোনোবাই লৈ আছে, সেই নামে কাম নকৰে নহয়। এজন ল'ৰা মন কৰিবচোন, বা এজন মানুহ, তেওঁ ৰাতিপুৱাই শুই উঠি বাপেক মায়েকক বেয়া ব্যৱহাৰ কৰিলে,
বেয়া ব্যৱহাৰ কৰি বোলে পাছত আৰু গা পা ধুই যায় মণিকোটত সোমাই এইটো আছে নহয় বৰতালত যাই একে কুহুম কুহুম গোবিন্দ গোবিন্দ মাৰি আছে হয়নে কুহুম কুহুম গোবিন্দ গোবিন্দ মাৰি আছে যিমানে কুহুম কুহুম গোবিন্দ গোবিন্দ নামাও কৃষ্ণই সেয়া কাণ দিয়া নাই নীতিভংগ হয়নে বাপেকক অমান্য কৰিছে মাকক অমান্য কৰি আহি পেলাই বৰতাল বজাই কুহুম কুহুম গোবিন্দ গোবিন্দ কৰি থাকিলে সেয়া নাম ঈশ্বৰে নলয় হয় আকৌ এতিয়া আমাৰ ধৰি লওক এই আমাৰ লাথৈগুৰি মিকি গাঁৱতে কোনোবা এঘৰত বোৱাৰী এজনী আছে চব মানুহে দেখাই শুনাই কৈছে বোৱাৰীজনী কামে কাজে দেখাই শুনাই বৰ ভাল জ্ঞানী দেই বৰ বঢ়িয়া বোৱাৰীজনী কিন্তু তাইৰ তলতে কোনো মানুহে নাজানে শহুৱে খাবে আকৌ মুঠেই নামানে হয় ৰাতিপুৱা শুই উঠিয়ে এনেকুৱা দুৱাৰ সমান কথা এদিন ক'লে শাহুৱেকে চকু পানী টুকি আছে বুঢ়া দেহতক কি কৰিব তাৰপাছত গা পা ধুই লৈ গৈ এইডাল ধূনামলা লৈ একদম ঘৰত একে কৃষ্ণ কৃষ্ণ কৰি ঘূৰাই ঘূৰাই বাটত যাই ঘূৰাইছে বাটত ঘূৰাওঁতে কেইটামানে দেখি পেলাই কৈছে এয়াহে বোৱাৰী বঢ়িয়া বোৱাৰী দেই এইজনী বোৱাৰী চোৱাহে কি ডাঙৰ ধূনামলা লৈ একে বাটলৈকে ঘূৰা পাইছে কিন্তু ৰাতিপুৱাই যে শাহুৱেকক বেয়া কথা ক'লে তেওঁ মুখখন নষ্ট কৰি ল'লে সেয়া কৃষ্ণ কৃষ্ণ কৰি কৰিলেও কৃষ্ণই কাণ দিয়া নাই এইটো শংকৰদেৱ মহাপুৰুষে আমাক লিখি থৈ গৈছে গতিকে আমি পঞ্চতি বিংশতি তত্ত্ব কোনোজন নাজানো আমি সীমা নৱদাৰে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা নখন দৰ্জা এক কৰক সত্যটো পালন কৰক আজি এই 7 দিন নখন দৰ্জা এক কৰি পৰীক্ষিত ৰজাই ভাগৱত শুনাৰ কাৰণে তেওঁ আত্মাক বৈকুণ্ঠক নিব সুবিধা এটা পালে তদুপ আমিও আজি আমি সকলোৱে একোটি একোটি মানুহ হ'লেও আমি দেহ মাৰ্গত চালে আমি সকলোৱে একোটি একোটি পৰীক্ষিত ৰজা এই ভাগৱতখনকে শুনি পৰীক্ষিত ৰজা আত্মাক গতি দিব পাৰিলে পৰীক্ষিতো মানুহ আমিও মানুহ পৰীক্ষিতে যদি গতি দিব পাৰিলে আমি গতি দিব নোৱাৰা কোনো অৰ্থ নাই পাৰিম কিন্তু পৰীক্ষিতে শুনাৰ নিচিনা আমি শুনিব লাগিব বা ভাগৱতৰ বাক্যকেইটা আমি পালন কৰিব লাগিব গোবিন্দ যাওঁ